প্ৰথম পকা ঘৰ মানে মাজুলীৰ প্ৰথম কংক্ৰিট ঘৰ বুলি এই ভাগঘৰকে কোৱা হয়। মাজুলীৰ প্ৰথম পকী ঘৰ। মাজুলীৰ প্ৰথম পকী ঘৰটো ক'ত আছে জানেনে? মাজুলীৰ প্ৰথম পকী ঘৰটো কোনে নিৰ্মাণ কৰিছিল আৰু ক'ত কেনেদৰে আছে আজি এই বিষয়ে জানো আহক। মাজুলীৰ প্ৰথম পকী ঘৰটোৰ বৰ্তমানৰ বয়স প্ৰায় 260 বছৰ। 260টা বছৰ অতিক্ৰম কৰা মাজুলীৰ প্ৰথমটো পকী ঘৰৰ ভিতৰত কি আছে? কোনে ৰখি থাকে এইসমূহ সম্পদ? এহাল বগা ফেটি সাপে আহোম যুগৰ বহু সম্পদ এই মাজুলীৰ প্ৰথম পকী ঘৰৰ ভিতৰত আছে আৰু এই এহাল বগী ফেটি সাপে ৰক্ষা কৰি আহিছে এইসমূহ সম্পদ। বৰ্তমান উৱলি যাবলৈ ধৰিছে মাজুলীৰ প্ৰথমটো পকী ঘৰ। কেনেদৰে নিৰ্মাণ কৰিছিল জানেনে এই পকী ঘৰটো? ৰজা জয়ধ্বজ সিংহৰ দিনত বুঢ়াগোহাঁই জীয়ৰী চন্দ্ৰমালা আইদেৱে নিৰ্মাণ কৰিছিল মাজুলীৰ প্ৰথমটো পকী ঘৰ। জানিব পৰা মতে দক্ষিণপাট সত্ৰখন আজি বৰ্তমানত থকা ঠাইৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ চাপৰিত আছিল। খহনীয়াৰ গ্ৰাসত পৰা দেখি সত্ৰৰ সম্পদসমূহ ৰক্ষা কৰাৰ স্বাৰ্থত বুঢ়াগোহাঁই জীয়ৰী চন্দ্ৰমালা আইদেৱে এই ঘৰটো নিৰ্মাণ কৰিছিল। মাজুলীৰ প্ৰথমটো পকীঘৰ নিৰ্মাণৰ বাবে ইটাক বেৰ হিচাপে গাঁঠিবলৈ ইটাৰ লগত ব্যৱহাৰ কৰিছিল চূণ, বৰা চাউল, মাটিমাহ, বৰালি মাছ। সত্ৰৰ এগৰাকী বৈষ্ণৱে এই ঘৰটোৰ নিৰ্মাণ সম্পৰ্কত কি মন্তব্য আগবঢ়ায় প্ৰথম জানি লওঁ আহক। হয়, এই ভাগঘৰ আহোম ৰজাৰ জীয়ৰী চন্দ্ৰমালা আইদেৱে দক্ষিণপাট সত্ৰ স্থাপন কৰিছিল। প্ৰায় 280 বছৰ হৈছে বুলি আমি অনুমান কৰোঁ। এই ভাগ হ'ল ৰংঘৰ, তলাতল ঘৰ যেনেদৰে নিৰ্মাণ কৰা হৈছিল সেই আৰ্হিৰে ইটাৰে মাজুলীৰ প্ৰথমবাৰৰ বাবে নিৰ্মাণ হোৱাৰ কাৰণে মাজুলীৰ প্ৰথম কংক্ৰিট ঘৰ বুলি এই ভাগঘৰকে কোৱা হয়। কি ব্যৱহাৰ কৰা হয়? ইটাটোত আপোনাৰ হাঁহৰ কণী, বৰা চাউল, মাটি দাইল তেনেকৈ যেনেদৰে নিৰ্মাণ কৰিছিল সেইবিলাক ইটাই ইয়াতে তেনেকৈ নিৰ্মাণ কৰিছিল। বহুত বেছিয়ে বেয়া হৈ গৈছে কাৰণ এটা নিৰ্দিষ্ট বয়স থাকে, বয়সৰ লগে লগে চব বস্তুৱে বেয়া হৈ যায়। ইটাবিলাক বেয়া হৈ গৈছে, সেইটো কাৰণে সত্ৰৰ ফালৰ পৰা টিঙৰ বেৰা দি থোৱা হৈছে, কিন্তু এইটো খুব সোনকালে মেৰামতিৰ প্ৰয়োজন আছে। দক্ষিণপাট সত্ৰৰ বৰভৰালী নৰেন বৰকটকীয়ে এই সম্পৰ্কতো কিছু কথা জানিবলৈ দিছিল আমাক। তেওঁ মন্তব্যও শুনি লওঁ আহক। এইটো হক তাৰিখটো মই নাজানো, বুৰঞ্জীয়েহে ক'ব, বুৰঞ্জীত পাইছোঁ। এইটো চন্দ্ৰমালা বুঢ়াগোহাঁই জীয়ৰী চন্দ্ৰমালা আইদেৱে ৰজাৰ ব্ৰহ্মপুত্ৰৰ যেতিয়া মাজত সত্ৰখন থাকে খহনীয়া আগন্তুক দেখি আগতীয়াকৈ ৰজা আৰু বুঢ়াগোহাঁইসকলৰ পৰামৰ্শ মতে বুঢ়াগোহাঁই জীয়ৰী চন্দ্ৰমালা আইদেৱে এই ঘৰটো নিৰ্মাণ কৰি বস্তুখিনি ইয়ালৈ আনি সুৰক্ষিত কৰি ৰাখিছিলে, নহ'লেতো ব্ৰহ্মপুত্ৰত জাহ গ'লহেঁতেন। আজি আমি এইখিনি দেখিবলৈও নাপাওঁ বা দেখুৱাবলৈও নাপাওঁ। তেখেতৰ সুপৰামৰ্শ মতে বস্তুখিনি নিৰাপদ হিচাপত ইয়াতে আছে সকলো। মাজুলীৰ প্ৰথম পকা ঘৰ। ইয়াত ৰজাৰ দিনৰ ৰজাই দিয়া সম্পত্তি, কাঁহী বাতি, বেৰা কাঁহী, তাল, কলহ, গাগৰি, বান কাঁহী, ৰজাই খোৱা তামোলৰ বটা, ৰজাই খোৱা ভাত খোৱা বান কাঁহী, মাইহাং আৰু শিলৰ বাতি, শিলৰ কাঁহী, এইভাগে যথেষ্ট সম্পত্তি আছে এই ঘৰটোত। বনোৱাটো আমি জনাত এই ঘৰটো ইটাটো প্ৰায় যেতিয়া 260 বছৰে, এতিয়া অক্ষত হিচাপত আছে আৰু 260 বছৰ নাই, তেনেকুৱা 600 বছৰ মানে লাষ্টিং কৰিব, ইমান ধুনীয়া কাৰিকৰী আছিলে সেই যুগত। আমিতো আচৰিত। আৰু তেতিয়া এই ঘৰটো বনাওঁতে তেওঁলোকে চূণ চুৰুকি আৰু বৰালি মাছ, হাঁহৰ কণী, বৰা চাউল এনেকৈ এঠা জাতীয় বস্তুটো মিলাই লৈ পেলাই এই ঘৰটো নিৰ্মাণ কৰিছিলে। এতিয়া যথেষ্ট হেৰি হৈছে, ডেমেজ হৈছে। আমি এতিয়া বাহিৰৰ ফালে গোটেই বাউণ্ডেৰীটো ইটা দিছোঁ, ইটা দি পেলাই ঘৰটো সম্পত্তিখিনি সুৰক্ষিত কৰি ৰাখিছোঁ। আজি প্ৰায় হৰিদেৱ প্ৰভুৰ ওচৰে এইটো ঘৰটো ফটা দেখি পেলাই টিং মাৰি দিলে বাহিৰত, ভিতৰি মানে ৱালখন আছে আৰু সম্পত্তিখিনি নিৰাপদ হিচাপত ৰৈ আছে আজিলৈকে অক্ষত। আৰু এই ঘৰটো চৰকাৰে বা ৰাষ্ট্ৰসংঘৰ আণ্ডাৰত অতি সোনকালে যদি সুৰক্ষিত নকৰে তেতিয়াহ'লে এই সম্পদবোৰ এসময়ত এদিন হেৰাই যাব বুলি আমাৰ আশা। এই সম্পদখিনি হেৰাই গ'লে আমাৰ অসমীয়া জাতিটো আমি পৰিচয় দিবলৈ বা আমি ৰাজতন্ত্ৰত আহোম ৰজাৰ দিনৰ 600 বছৰ ৰাজত্বত আমি ইমান কাৰিকৰী দিশত আগবঢ়া আছিলোঁ, কিন্তু এই পৰিচয়টো দিবলৈ আমাৰ হেৰাই যাব।
এই ঘৰটো চাবলৈ জাৰ্মান, জাপান, ইটালী, ফ্ৰান্স, ৰাছিয়া, আমেৰিকা, ব্ৰিটেইন, থাইলেণ্ড আৰু নেপাল, চীনতো আহিছে। চীনৰ পৰাও দুগৰাকী ছোৱালী আহিছিলে। তেওঁলোকে চাই চিতি ঘৰটো তেওঁলোকে এটা আচৰিত বুলিয়েই অনুভৱ কৰি পেলাই তেওঁলোকে গুচি গৈছে। হয়, এই জয়ধ্বজ সিংহ ৰজাই সত্ৰ বনমালীটোক পাতিছিলে আৰু সেই ৰজাই সত্ৰৰ ৰাজ সন্মানৰ বিনিময়ত সত্ৰত কিছুমান সম্পদ দিছিলে। সেইকাৰণে বগা ফেটি সাপযোৰ বনমালীদেৱে চাকি গছ জ্বলোৱাৰ এটা প্ৰথম কথা হ'ল যে ৰাজ সন্মান দিয়াৰ বাবে তাৰ প্ৰতীকস্বৰূপে এগছি অক্ষত চাকি জ্বলাইছিলে। সেই চাকি গছৰ তলতে ৰজাই দিয়া সম্পদখিনি সুৰক্ষিত হৈ আছে আৰু এতিয়া কালক্ৰমে সেই সম্পদখিনি দেৱতা লগা বুলিয়ে ক'ব পাৰি। চাকি গছৰ আলাম লৈ সেই সম্পদখিনি আলাম লৈ বগা ফেটি সাপ এযোৰ থাকে। মই প্ৰায় মাজে সময়ে পাওঁ আৰু কেতিয়াবা আমি দেখা দেখিও হওঁ। এয়াই আছিল মাজুলীৰ প্ৰথমটো পকীঘৰ। মাজুলীৰ দক্ষিণপাট সত্ৰ আহিলে এই ঘৰটো চাবলৈ আপুনি নাপাহৰিব।